খালী পকেট আৰু উপাৰ্জনহীনতাই আপোনাক যি শিকাব সেয়া পৃথিৱীৰ কোনো কিতাপে আপোনাক শিকাব নোৱাৰে। সন্তানক উপহাৰ নিদিলে হয়তো কিছুপৰ কান্দিব পাৰে, কিন্তু ভাল সংস্কাৰ নিদিলে সন্তানে গোটেই জীৱন কান্দিব। এটোপাল নেমুৰ ৰসে যিদৰে 1000 লিটাৰ গাখীৰ নষ্ট কৰি দিয়ে, ঠিক সেইদৰে মানুহৰ অহংকাৰে তেওঁৰ 1000 ভাল গুণকো নষ্ট কৰি দিয়ে। মানুহে জ্ঞানৰ পৰিচয় দিয়ে কথাৰে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে আৰু বংশৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। মনত ৰাখিব, সৌন্দৰ্যই হয়তো আপোনাক এদিন এৰি যাব, কিন্তু সুন্দৰ জ্ঞান চিৰদিন আপোনাৰ লগত থাকিব, আপোনাক সহায় কৰিব। কিছুমান মানুহে নিজকে লৈ বহুত অহংকাৰ কৰে, নিজকে লৈ গৌৰৱ কৰে, কিন্তু তেওঁলোকে হয়তো নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নিটিকে। আমি এইটো কোনোদিন পাহৰি যোৱা উচিত নহয় যে এই জগতত একোৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ সমস্যাবোৰো। অতিৰিক্ত সুখী থকাৰ কথা আৰু অতিৰিক্ত কষ্টত থকাৰ কথা কেতিয়াও কাকো নক'ব, কাৰণ সুখত থকা দেখিলে মানুহৰ নজৰ লাগে আৰু কষ্টৰ কথা গম পালে মানুহে নিমখ ছটিয়ায়। জীৱনটো জ্ঞানীৰ বাবে এটা উপহাৰ আৰু মূৰ্খৰ বাবে জীৱনটো কেৱল এখন নাটক। মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোনজনৰ পৰা পোৱা অপমান কেতিয়াও পাহৰি নাযায়। দেখিব যে যি বস্তুটো আমাৰ কাষত নাথাকে আমি সেইটোকেই পাব বিচাৰোঁ, আৰু যিটো আমাৰ কাষত থাকে আমি সেইটোকে গুৰুত্বহীন কৰোঁ, অৱহেলা কৰোঁ। কিন্তু এইটো কৰাটো জানো সঠিক নহয়? এইটো সঠিক নহয়, এইটো পাগলামি আৰু বেয়া কথা। স্বাস্থ্য, সম্পত্তি, ক্ষমতা, ভালপোৱা, এই 4টাক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ এইবোৰ সকলো সাময়িক। আজি আপোনাৰ লগত আছে, কাইলৈ নাথাকিবও পাৰে। এণ্ড আৰু এণ্ড, এই দুটা শব্দ হয়তো শুনাত একেই লাগিব পাৰে, কিন্তু এটাই শেষ হোৱাৰ ইংগিত দিয়ে আৰু আনটোৱে এটাৰ সৈতে আন এটাক সংযোগ কৰে। এই পৃথিৱীত আমিয়েই নেকি শ্ৰেষ্ঠ জাতি, যি 100 টকাৰ চোৰক গছত বান্ধি ৰাখোঁ আৰু 100 কোটি টকাৰ চোৰক সন্মান কৰোঁ। টকা আৰু ঋণ এটা সময়ত পৰিশোধ কৰিব পৰা যায়, কিন্তু দুঃসময়ত যি কাষত থাকে তেওঁৰ ঋণ কেতিয়াও পৰিশোধ কৰিব পৰা নাযায়। চিন্তা আৰু মানসিক চাপত তেওঁলোকেই থাকে যি নিজতকৈ আনৰ কথা অলপ হ'লেও বেছিকৈ ভাবে।